হেল্ল' এভৰিৱান, আজিকালি ক'ৰবালৈ গ'লে বিহুকেইয়া থিয় হৈ যাবলৈ লাগে গাড়ীত, অকণো নবহেই। বাহিৰৰ পৰিৱেশ তাইক চাবলৈ ভাল পায় যে, সেইকাৰণে থিয় হৈ এনেকৈ চাই যায়। ময়ো এনেকৈ ধৰি লৈছোঁ আৰু আগত বহাই লৈছোঁ, যিহেতু ভয়ো লাগে। তাৰপিছত এনেকৈ আমি গৈ আছোঁ মাৰ ঘৰলৈ, মানে বিহুৰ এনায়েকৰ ঘৰলৈ। এয়া পালোগৈ পঠালিগড়, আমাৰ মা ঘৰ হৈছে লাকুৱাত। লাকুৱালৈ গৈ আছোঁ। সেইদিনা আছিল দেওবাৰ, এয়া দেওবাৰৰ বজাৰ বহিছে। এয়া বজাৰ পাৰ হৈ আমি গৈ আছোঁ, পামগৈ আৰু বেছি দেৰি নহয়। আৰু এইজনী পিহু শুইয়ে গ'ল। হঠাৎ প্লেন বনালোঁ যে মাৰ ঘৰলৈ যাওঁ, এদিন থাকি আহিমগৈ, যিহেতু তেখেতৰ বন্ধ আছিলে সোমবাৰ দিনা। সেইকাৰণে থাকি আহোঁগৈ বুলি ভাবিলোঁ এনিশা। এয়া থাকিবলৈ গ'লোঁ। বহুত দিন হ'লে এনায়েকৰো মনত পৰে দিয়কচোন, নাতিনীয়েকৰলৈ, সেইকাৰণে গ'লোঁ আৰু। তাৰপিছত গৈ পাই সিমান ভিডিঅ' নকৰিলোঁ। ইভিনিঙত এয়া মায়ে আম দিলে, ঘৰৰ গছৰে হয়। ইমানেই মিঠা কৈছোঁ নহয়, একদম চাপৰতে লাগে। এয়া পূৰা আম চুচি খাইছোঁ, গুটিটোও এৰা নাই আৰু গুটিটোও খাবলৈ লৈছোঁ। এয়া মানে আমাৰ কাৰণেই থৈ দিছিলে, আমাৰ তিনিটাৰ কাৰণে। আমাৰ তেখেতে ইমান আমটো নাখায়, সেইকাৰণে ময়ে পূৰা চুচিলোঁ। তাৰপিছত আমাৰ টিকলিজনীকো দিছিলোঁ, পিহুমণিক, তাইও সিমান নাখায়, মই পূৰা খালোঁ। আকৌ অহা বছৰকৈহে এনেকৈ খাবলৈ পাম। পিহুমণিয়ে ছিঙিব পৰাকৈ গছজোপাত লাগে, সেইকাৰণে মায়ে আগতে ছিঙি পিনে থৈ দিয়ে, নহ'লে কেৰ্কেটুৱাই কিবাহে খাই পেলাই। তাৰপিছত এইফালে পিহুৱে জোকাই আছে মিছাকক, কুক ভাগ জোকাই আছে। মিছাককটো ভাল পায়েই। আৰু আম খোৱাৰ পিছত এয়া ইভিনিঙৰ চাহ কাপো খালোঁ। এতিয়ালৈ আহিছোঁ, বাই বাই।